নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি জনতাৰ আহ্বান শীৰ্ষক কবিতাটো তোমালোকক অকণমান বুজাই দিবলৈ চেষ্টা কৰিম। জনতাৰ আহ্বান কবিতাটো লিখিছে জ্যোতিপ্ৰসাদ আগৰৱালাই। আমি সকলোৱে জানো জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এগৰাকী বিপ্লৱী শিল্পী। তেখেত কেৱল গীতিকাৰেই নহয়, কবি, গীতিকাৰ, বোলছবি নিৰ্মাতা বা অনেক গুণৰ অধিকাৰী আছিল। আৰু তেখেতে বেছিভাগ দেশৰ স্বাধীনতা আন্দোলনৰ আগতে তেখেতে বেছিভাগ বিপ্লৱৰ লগত জড়িত বিপ্লৱৰ বিষয়ে বহুত কবিতা গীত মাত ৰচনা কৰিছিল। সেয়ে তেখেতক বিপ্লৱী শিল্পী বুলিও কোৱা হয়। আৰু এই কবিতাটো এটা খুব সুন্দৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যি মানে জনতাৰ মাজত, জনতা মানে জনসাধাৰণ, সাধাৰণ জনতা বা সাধাৰণ নাগৰিক, ৰাইজ ন, আহ্বান মানে মতা বা বিচৰা বা নিমন্ত্ৰণ কৰা। এতিয়া জনতাই কি বিচাৰিছে? জ্যোতিপ্ৰসাদ আগৰৱালাৰ মনত যিটো উদ্ভাৱ উদয় হৈছিল যে এটা পৰিৱৰ্তন লাগে, ৰূপান্তৰ লাগে, এটা যুগৰ অৱসান হৈ এটা নতুন যুগৰ সূচনা হ'ব লাগে, তেখেতৰ সেই মনোভাৱখিনি এই কবিতাটোত সুন্দৰকৈ তেখেতে বৰ্ণনা কৰিছে। এতিয়া আহিছোঁ কবিতাটোলৈ। হে মোৰ আলোক পূজাৰী প্ৰাণ, আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে সুৰহ উপচাৰ, গাবি কি ৰাগ, কি সুৰেৰেনো পুৱা সন্ধিয়াৰ গান, আজি পৃথিৱীৰ আকাশে জনতাৰ আহ্বান। এতিয়া জনতাই আহ্বান কৰিছে, নিমন্ত্ৰণ কৰিছে বা মাতিছে। কি মাতিছে? আজি এটা নতুন এটা যুগৰ আৰম্ভ হ'ব। আজি এতিয়া সুন্দৰৰ পূজা থাপনাত কিহেৰে সুৰহ উপচাৰ যাচিবি। সুৰহ উপচাৰ মানে পূজা কৰা, পূজাত অৰ্পণ কৰা 16 বিধ উপকৰণ। তোমালোকৰ শব্দ অৰ্থত সেইখিনি দিয়া আছে, চাবা। কিহেৰে যাচিবি আৰু কি সুৰত গান গাবি, কি ৰাগত গাবি, কি পুৱা সন্ধিয়াৰ গান কেনেকৈ গাবি। এটা মানে উৎসৱ মুখৰ এটা পৰিৱেশৰ কথা বৰ্ণনা কৰিছে। আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে, বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে, বেলিমুৱা হৈ হাঁহে। আজি জনতাৰ পংকজ ৰূপ, পংকজ বোকাত যি জন্ম হয় পংকজ। এই কথাটোৱে কবিয়ে এইটোকে বুজাব খুজিছে যে সাধাৰণ দুখীয়া দৰিদ্ৰ লোকেও যি অন্ধকাৰ এখন জগতত আছিলে, যাৰ শিক্ষা দীক্ষাৰ পোহৰ পৰা নাছিলে, সেইসকল লোকেও আজি পদুমৰ দৰে জাগিছে। মানে বোকাতে জন্ম হয়, পংকজ মানেই পদুম, বা যি বোকাত জন্ম হয়, পদুম ফুল আমি সকলোৱে জানো বোকাতে হয়, আৰু তাৰ সুৰভি ধুনীয়াকৈ গোটেই চৌদিশ পদুম ফুলৰ সুৰভিয়ে উজ্বলাই তোলে। গতিকে আজি সেই দুখীয়া দৰিদ্ৰ শিক্ষাৰ পোহৰ নপৰা জনতায়ো আজি আলোকলৈ উঠি আহিছে, মানে পোহৰৰ দিশে আগবাঢ়ি আহিছে, বেলিমুৱা হৈছে। মাটিৰ পানীৰ বিদাৰী বক্ষ, জননী গৰ্ভৰ আন্ধাৰ কক্ষ, ওলাল এৰিবলে পোহৰত পাহি মেলিবলে, আকাশত সৌন্দৰ্য সিঁচিবলে, বতাহত ৰেণু বিলাবলে, মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিয়পাই দি, বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলে, আজি মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান, দুৰ্নিবাৰ ভূমিকম্প উল্লাসে বিকশিত হৈ আহিছে সেই জীৱনৰ মহাপ্ৰবাহে প্ৰবাহে জনতাৰ মহাপ্ৰাণ। মানে এটা সময় আছিল যি সময়ত সাধাৰণ জনতা শিক্ষা দীক্ষাৰ পোহৰ পোৱা নাছিল বা শিক্ষা দীক্ষাৰ প্ৰতি তেওঁলোকৰ ধাউতি নাছিল। আৰু যদি জ্ঞানেই নাথাকে, শিক্ষাই নাথাকে, তেতিয়ানো জনতাই কি বুজি পাব? দেশৰ ৰাজনীতি, অৰ্থনীতি, সমাজনীতি সেইবোৰৰ তেওঁলোকে একো ভূ পোৱা নাছিলে। ৰজাৰ শাসন চলিছিলে বা আমাৰ দেশখনেই পৰাধীন হৈ আছিলে ব্ৰিটিছৰ অধীনত। সেই শিক্ষাৰ পোহৰ নপৰা নাগৰিকে বা জনতাই একো বুজি পোৱা নাছিলে। যেতিয়া ক্ৰমান্বয়ে শিক্ষাৰ পোহৰ
পৰিবলৈ ধৰিলে, মানুহ শিক্ষিত হ'বলৈ ধৰিলে, তেতিয়া কি হ'ল, তেতিয়া তেওঁলোকে বুজি পাবলৈ ধৰিলে সকলো দিশৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো দিশৰ বিষয়ে তেওঁলোকে বুজি উঠিবলৈ ধৰিলে আৰু তেতিয়াই তেওঁলোকে সমাজৰ এটা পৰিৱৰ্তন, আগৰ দিনৰ পৰা যিখিনি চলি আহিছিলে, যিখিনি অন্ধবিশ্বাস, কুসংস্কাৰ বা সমাজৰ যিখিনি পুৰণিকলীয়া ৰীতি নীতি, যিবোৰে মানুহক উন্নতিৰ দিশত আগবাঢ়ি যাবলৈ বাধা দিয়ে, তেনেকুৱাবোৰ আৰু যি শাসন ব্যৱস্থাই জনতাৰ উন্নতিৰ কাৰণে বা জনতাৰ কল্যাণৰ কাৰণে নিবিচাৰে বা কাম নকৰে, তেনেকুৱা সেই গোটেই কথাখিনি যেতিয়া জনতা শিক্ষিত হ'বলৈ ধৰিলে, তেওঁলোকে সেই কথাখিনি বুজি পাবলৈ ধৰিলে আৰু বুজি পোৱাৰ পিছত এটা গোটেই পৃথিৱী, আমি এতিয়া কবিয়ে এই অকল আমাৰ অসম বা ভাৰতৰ কথাকে কোৱা নাই, গোটেই পৃথিৱীৰ জনতাৰ কথা কৈছে। গোটেই পৃথিৱীৰ জনতাই এটা পৰিৱৰ্তন বিচাৰিছে, আমূল পৰিৱৰ্তন বিচাৰিছে, ৰূপান্তৰ বিচাৰিছে। গতিকে পোহৰৰ দিশে তেওঁলোক এতিয়া ঢাপলি মেলিছে, মানে শিক্ষাৰ দিশত ঢাপলি মেলিছে আৰু সেই শিক্ষাৰ বা সেই জ্ঞানৰ দ্বাৰাই তেওঁলোকে এটা পৰিৱৰ্তন আনিবলৈ বিচাৰিছে আৰু যি পৰিৱৰ্তনৰ দ্বাৰা, যি শিক্ষাৰ দ্বাৰা, যি জ্ঞানৰ দ্বাৰা গোটেই বিশ্বখন এখন সুন্দৰ আলোকময় হৈ উঠিব। দুৰ্নিবাৰ ভূমিকম্প উল্লাসে বিকশিত হৈ আহিছে। সেই দুৰ্নিবাৰ ভূমিকম্প যেতিয়া আহে তাক ৰোধ কৰিব কোনেও নোৱাৰে, নহয় জানো? আমাৰ সেই এতিয়া কবিৰ মতে জনতাই যি উল্লাস, জনতাৰ মনত যিটো আনন্দ উৎসাহ উঠিছে, সেইটো কোনেও এতিয়া ৰোধ কৰিব নোৱাৰে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান, আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান। গোটেই পৃথিৱীৰ আকাশ বতাহ সকলোতে জনতাই কি বিচাৰিছে, জনতাই কি মাতিছে যে আমাক জ্ঞান লাগে, পোহৰ লাগে, শিক্ষা লাগে, পৰিৱৰ্তন লাগে। নৱজীৱনৰ মহাসংঘাতে কঁপাই বৰ্তমান। নৱজীৱনৰ এইটো এটা নতুন জীৱন। আগৰ দিনৰ যি আন্ধাৰ, অজ্ঞান আন্ধাৰত মানুহ জীয়াই আছিল, সেই যুগটোৰ অৱসান ঘটাই এতিয়া এইটো এটা নতুন জীৱন, নতুন জীৱন আৰম্ভ হ'বলৈ গৈছে। মহাসংঘাতে কঁপাই বৰ্তমান, বৰ্তমানক কঁপাই তুলিছে। আজি সাৰ্থক হওক বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ, প্ৰবুদ্ধ জনতা জয় জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় 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 আলোক মন্ত্ৰপুত মহামানৱতন্ত্ৰ, জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ। এতিয়া বেদত যি আগমনী মন্ত্ৰ, সেই মন্ত্ৰ যেন এতিয়া সাৰ্থক হ'বলৈ আগবাঢ়িছে। প্ৰবুদ্ধ জনতা মানে জ্ঞান লাভ কৰা, জাগৰিত হোৱা, জ্ঞান লাভ কৰি জনতাই এতিয়া পৰিৱৰ্তন আনিবলৈ বিচাৰিছে। ৰাজকীয় ৰজাৰ শাসনৰ অৱসান ঘটাব বিচাৰিছে বা পৰাধীনতাৰ অৱসান ঘটাব বিচাৰিছে, স্বশাসন বিচাৰিছে, দেশৰ উন্নতি বিচাৰিছে, সকলো দিশতে উন্নতি বিচাৰিছে। সেই যেন বেদৰ আগমনী মন্ত্ৰ এতিয়া সাৰ্থক হ'বলৈ গৈছে। জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ, স্বতন্ত্ৰ মানে স্বতন্ত্ৰ, নিজৰ শাসন। আমাৰ দেশখনো তেতিয়া ব্ৰিটিছৰ অধীনত বহু বছৰ, 200 বছৰ আছিলে। দেশৰ জনতাৰ যি হাহাকাৰ অৱস্থা হৈছিলে, দুখ লগা অৱস্থা হৈছিলে, সেই পৰিস্থিতি, সেই অৱস্থাৰ অৱসান ঘটাই স্বতন্ত্ৰ হ'ব, দেশৰ জনতা স্বতন্ত্ৰ হ'ব। কবিয়ে সেই কল্পনা কৰিছে, স্বতন্ত্ৰ হ'ব। আলোক মন্ত্ৰপুত মহামানৱতন্ত্ৰ, জয় জনতন্ত্ৰ। জনতন্ত্ৰ গণতন্ত্ৰ একেটাই, য'ত জনসাধাৰণৰ শাসন। গণতন্ত্ৰ বা জনতন্ত্ৰ মানে ৰাজতন্ত্ৰৰ অৱসান ঘটাই বা পৰাধীনতাৰ অৱসান ঘটাই স্বাধীন হৈ দেশৰ নাগৰিকে, দেশৰ জনতাই, দেশৰ জনগণে যিখন চৰকাৰ গঠন কৰিব, সেইখনেই হৈছে গণতন্ত্ৰ। গণতন্ত্ৰৰ জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ। কবিয়ে শেষত আলোক বিজয়ী, আলোক
সন্ধানী যাত্ৰীসকলে গোটেই পৃথিৱীৰ জনতাই আলোকৰ সন্ধান কৰি শিক্ষা দীক্ষাৰে জ্ঞানী হৈ জ্ঞান লাভ কৰি বা জ্ঞানী হৈ আগৰ যুগৰ যি অৱসান ঘটাই এটা নতুন যুগৰ সৃষ্টি কৰিবলৈ বিচাৰিছে তাত সকলোৱে সহযোগ কৰিছে সংহত সকলো মানৱ সকলো জনতাই তাত হাত মিলাইছে বা একেলগে সকলোৱে সেই যাত্ৰাত সহযাত্ৰী হৈছে আৰু শেষত কৈছে জয় স্বতন্ত্ৰ কোনো কাৰো পৰাধীন হৈ থাকিব নালাগে কোনো অজ্ঞান আন্ধাৰত থাকিব নালাগে আৰু সকলোৰে মানে গোটেই পৃথিৱীতে স্বতন্ত্ৰ হওক সকলোৱে নিজৰ শাসন ব্যৱস্থা কৰক কোনো কাৰো অধীনত থাকিব নালাগে আৰু গণতন্ত্ৰৰ জয় হওক কবিতাটো সেইটোৱে তোমালোকে শব্দ অৰ্থখিনিত চাবা সুৰসুপ্ৰচাৰ এইটো আহিব পাৰে 16বিধ উপকৰণ পূজাৰ 16বিধ উপকৰণ আসন স্বাগত পাদ্য অৰ্ঘ্য আচমনীয় মধুপৰ্ক পুনৰাচমনীয় স্নান বসন আভৰণ গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য আৰু বন্দনা এইটো প্ৰশ্ন অহা মই দেখিছোঁ তাৰ পিছৰখিনি এইখিনি চাবা তাৰপিছত পাঠবোধটোতো দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কেও তোমালোকে কবি পৰিচয়তে আছে সেইখিনি পঢ়িবা আৰু মই প্ৰশ্ন উত্তৰৰ ভিডিঅ' ইতিমধ্যে দিয়ে থৈছোঁ সকলো প্ৰশ্ন উত্তৰ আছে লগতে আগৰ বছৰসমূহৰ ফাইনেল পৰীক্ষাত অহা প্ৰশ্ন উত্তৰসমূহো মই দি থোৱা আছে একেলগে সেই ভিডিঅ'টো তোমালোকে লিংকটো আজিৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে পাবা চাই ল'বা গতিকে মই কিমান দূৰ তোমালোকক বুজাব নাজানো কেনেকুৱা লাগিছে কমেণ্ট কৰিবা আজিৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ